Good morning to all. আজি আমি এটা বিশেষ টপিকৰ ওপৰত আলোচনা কৰিম টপিকটো তোমালোকে দেখি গম পাইছা চাগে হাউ মেনি ট্ৰায়েংগলছ তো কি হয় কিমান আমি ত্ৰিভুজৰ সংখ্যাৰ গণনাৰ এটা কি হয় ধাৰণা দিবলৈ বিচাৰিছোঁ তো ইয়াত চোৱা তোমালোকে কেনেকৈনো তোমালোকে প্ৰায় দেখিছা চাগে আমাৰ প্ৰায়বোৰ এক্সামতে কি হয় এনেকৈ ত্ৰিভুজ আঁকি দিয়া থাকে আৰু এই ট্ৰায়েংগলছবিলাকৰ কি হয় কিমানটানো আছে সেইটো কি হয় কাউণ্ট কৰিবলৈ দিয়ে তোমালোকে পাইছা বহুতেই পাইছা চাগে এনেকুৱা এক্সামত আহিয়ে থাকে তো আজি আমি তাৰ ওপৰতে অলপ আলোচনা কৰিম এতিয়া চোৱা হাউ মেনি ট্ৰায়েংগলছ এতিয়া প্ৰথম চিত্ৰটোত চাবাচোন তোমালোকে এতিয়া ইয়াত দেখিছা চাগে কি কৈছে ইয়াত যোনটো ভূমি আছিলে সেই ভূমিডালক কি হয় কিমান ভাগ কৰিছে দেখিছানে দুটা ভাগ কৰিছে এই ভূমিডাল দেখিছা চাগে সকলোৱে এই ভূমিডাল দেখিছানে এই ভূমিডালক কি হয় দুটা ভাগ কৰিছে এটা এক নম্বৰ ভাগ এইটো আৰু এইটো কি হয় দুই নম্বৰ ভাগ দেখিছা তোমালোকে মই ৰেড কালাৰ দি দিছোঁ দুটা ভাগ কৰিছে এতিয়া মই বেলেগ বেলেগকৈ ত্ৰিভুজকেইটা দেখুৱাইছোঁ ইয়াতনো টোটেল কিমানটা ত্ৰিভুজ আছে সেইটো আমি গণনা কৰিম এতিয়া প্ৰথমে চোৱা তোমালোকক মই প্ৰথমে এইটো দেখুৱাই দিছোঁ ভাগকেইটা দেখুৱাইছোঁ ভাগকেইটাৰ পৰা কেনেকৈ উলিয়াবনো প্ৰথম চোৱা ইয়াত কেইটা ভাগ পালা এটা আৰু এইটো ফাৰ্ষ্ট এইটো কি হয় এটা এক নম্বৰ ভাগ আৰু এইটো কি হয় দুই নম্বৰ ভাগ তো এই 1 আৰু 2 এই দুইটা ভাগ যদি আমি এড কৰি দিওঁ বা যোগ কৰোঁ কি হ'ব দুয়ে কিমান পালা তিনি পালা এই তিনিয়ে হৈছে কি হয় এই চিত্ৰটোত থকা মুঠ কি হয় ত্ৰিভুজৰ সংখ্যা এতিয়া তোমালোকে কাউণ্ট কৰিম বুলি এনেকৈ যদি ভাবা যে চিত্ৰটো চাই চাই কৰিম তেতিয়াও পাৰিবা কিন্তু আমাৰ বহুত টাইম লাগিব সেইটো কাৰণে এটা শ্বৰ্ট ট্ৰিক্স হয় এইটো ইয়াত চাবা তোমালোকে ইয়াত দেখিছানে মই ৰেড কালাৰ দি দিছোঁ এটা ত্ৰিভুজ হৈছে এইটো এক নম্বৰ ত্ৰিভুজ নেক্সট মই বেলেগ এটা কালাৰ দি দিছোঁ এইটো দেখিছানে এইটো হৈছে দুই নম্বৰ ত্ৰিভুজ আৰু ইয়াত তোমালোকে আৰু এটা ত্ৰিভুজ গম পাইছানে বাৰু কোনটো এই যে দুইটা ত্ৰিভুজ লগ লাগি এটা হৈছে দেখিছানে গোটেই বাহিৰৰ ত্ৰিভুজ দেখিছানে এই গোটেইটো টোটেল কেইটা হ'ল তিনিটা নহ'ল জানো তো ইয়াত আমি কি কৰিলোঁ চোৱা দুটা ভাগ পালোঁ দুইটাকে আমি কি কৰিলোঁ যোগ কৰি দিলোঁ যোগ কৰিলে এনচাৰ ওলাই গ'ল 3 তো ইমানখিনি আমি চাই থকাতকৈ কি কৰিলোঁ ডাইৰেক্ট আমি কি হয় যিমানটা ভাগ আছিলে সেই ভাগকেইটাক যোগ কৰি দিলে কি হ'ব আমি টোটেল ত্ৰিভুজৰ সংখ্যা পাই যাম ঠিক আছে ঠিক একেদৰে দুই নম্বৰ চিত্ৰটো চোৱা এইটো মই চিত্ৰ এ দিছোঁ নাম এইটো বি আৰু এইটো চি এতিয়া এই বি নম্বৰ চিত্ৰটো চোৱা ইয়াত চাবা ইয়াত কেইটা ভাগ আছে ইয়াত কেইটা আছে এক নম্বৰ বেলেগ এটা কালাৰ দিছোঁ ইয়াত দেখিছানে এটা ভাগ এইটো দুই নম্বৰ ভাগ আৰু এইটো তিনি নম্বৰ ভাগ এই গোটেইকেইটা কি কৰিবা যোগ কৰি দিবা টোটেল কিমান হ'বগৈ 1 + 2 3 3 + 3 কিমান 6 ঠিক আছে ইয়াত আমি গম পাই গ'লোঁ যে কি হয় ছটা ত্ৰিভুজ আছে কেনেকৈনো ছটা ত্ৰিভুজ আছে ইয়াত আমি চাওঁচোন এতিয়া চাবা বি নম্বৰ চিত্ৰত চোৱা এই দেখিছেনে মই ৰেড কালাৰ দি দিছোঁ এইটো হৈছে এটা ত্ৰিভুজ নেক্সট এইটো এটা ত্ৰিভুজ দেখিছেনে দুটা ত্ৰিভুজ এইটো 3 নম্বৰ ত্ৰিভুজ পালোঁ দেখিছানে নেক্সট আৰু এনেকৈ পাই থাকিম চাওঁ তিনিটা পালোঁ আৰু তিনিটা লাগে আমাক তোমালোকে অলপ নিজেও চোৱা এইটো দেখিছানে এইটো ত্ৰিভুজ আৰু এইটো তো এইটো কি হয় কেইটা পালোঁ চাৰিটা পালোঁ আৰু এটা পাম নেক্সট চোৱা এইটো পাঁচটা পালোঁনে আৰু এতিয়া আমাক কেইটা লাগে আৰু এটা লাগে তো লাষ্ট আমি চোৱা তোমালোকেও ট্ৰাই কৰা দেখিছানে এইটো বাহিৰৰটো এনেকৈ কৰি এই গোটেইটো কি হয়
এইটোৱে হৈছে 6 নম্বৰ ত্ৰিভুজ তো আমি কেইটা পালোঁ 6টা ত্ৰিভুজ পালোঁ ঠিক একেদৰেই তোমালোকে কি কৰিবা জানানে এই যোনটো চি ত্ৰিভুজ এই চি ত্ৰিভুজ মানে চি নম্বৰ ত্ৰিভুজটো যোনটো আছে তাৰ তোমালোকে কাউণ্ট কৰিবাচোন কেইটা ওলাই আৰু তোমালোকে কমেণ্টত জনাবা যে কিমানটা ত্ৰিভুজ তোমালোকে পালা নেক্সট আমি আৰু বেলেগ বেলেগ টাইপৰ থাকিব ত্ৰিভুজ তো সেইখিনি অলপ আমি আলোচনা কৰিম তো নেক্সট আমি তাৰ পিছৰখিনি চাওঁ এতিয়া চোৱা আগৰটোৰ দৰে অলপ একেই হয় কিন্তু তোমালোকৰ চিত্ৰবোৰ চোৱা যিহেতু এক্সামৰ কথা আছে গতিকে বেলেগ বেলেগ দিব অকল এটা টাইপৰ দিব বুলি কোনো কথা নাই তাতে কিছুমান কি হয় চেঞ্জ কৰি দিব লাগে দিব ঠিক আছে তো ইয়াত তোমালোকে আগতে কেনে পাইছিলা এনেকৈ কৰি এইটো ত্ৰিভুজ আছিলে আৰু ত্ৰিভুজটো কি কৰিছিলে যোনটো ভূমি আছিলে তাক দুটা ভাগ কৰি দিছিলে হয়নে কিন্তু এইবাৰ কি হ'ল এইবাৰ মাজতে আৰু এটা ভাগ কৰিলে দেখিছানে এনেকৈ কৰি আৰু এটা ভাগ কৰিলে আমি প্ৰথমে কি কৰিছিলোঁ আগৰ ভিডিঅ'টোত যেনেকৈ আগৰ ডোখৰত আমি যেনেকৈ কৰিছিলোঁ ঠিক একেদৰে কৰিম প্ৰথম ফাৰ্ষ্ট কি কৰিম ইয়াত কেইটা ভাগ কৰিছে এডোখৰৰ পৰা এডোখৰলৈকে কি হয় এটা ভাগ এডোখৰৰ পৰা এডোখৰলৈকে দুটা ভাগ তো কি কৰিম 1 + 2 কিমান হ'ব 3 2 + 1 কিমান 3 হ'ব এতিয়া এনেকৈ কেইটা ভাগ কৰিছে চোৱা এটা ভাগ এডোখৰৰ পৰা এডোখৰলৈকে দুটা ভাগ তো 3 লগত কি কৰিম আকৌ 2 এটা ইনটু কৰি দিম 3 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 6 হ'ব হৈ গ'ল তো ইয়াত টোটেল কেইটা তেতিয়াহ'লে ট্ৰাইংগল আছে টোটেল 6টা ট্ৰাইংগল আছে চোৱাচোন তোমালোকে ইয়াত উলিয়াব পাৰিবানে 6টা ট্ৰাইংগল ক'ত ক'ত পাইছোঁ এটা চোৱা এইটো এটা এইটো দুটা তাৰপিছত এই গোটেইটো এটা তিনিটা হ'লনে ঠিক একেদৰে যদি আমি চাওঁ ইয়াত চোৱা এডোখৰৰ পৰা এডোখৰলৈ এটা নেক্সট এডোখৰৰ পৰা এইটো এটা দুটা আৰু এই গোটেইটো এটা তিনিটা তো তিনিটা আৰু সৰুকৈ আমি তিনিটা পাইছিলোঁ তিনিটা কিমান হ'ব 6টা হৈ যাব 3 + 3 6 হ'ব কিন্তু আমি কি হয় আমি ইমানখিনি কৰি থকাতকৈ আমি কি কৰিম শ্বৰ্ট ট্ৰিক্স ইউজ কৰিম যিহেতু কৈছোঁৱেই তোমালোকক এক্সামত টাইম বহুত কম দিব লাগে ন আমি কৰোঁতে তো সেইটো কাৰণে কি কৰিম ফাৰ্ষ্ট কি কৰিলোঁ এডোখৰৰ পৰা এডোখৰ এটা ভাগ কৰিছে ভূমিডালক কেইটা ভাগ কৰিছে চাই লওঁ কিমান পালোঁ দুটা ভাগ কৰিছে 1 + কি হয় 2 ইকুৱেল কিমান 3 পালোঁ আৰু এইফালে তোমাৰ এনেকৈ যদি চাওঁ এইটো এটা আৰু এইফালে কিমান দুটা তো তাৰ লগত কি কৰিম 2 এটা ইনটু কৰি দিম 6 হৈ গ'ল নেক্সট এইটোৰ কাৰণে কৰোঁ চোৱা ইয়াতো মই আগৰটো নিচিনাকৈ দিছোঁ এইটো পি এইটো কিউ আৰু এইটো আৰ নাম দিছোঁ এতিয়া চোৱা কিউটোত চাওঁ কিউটোত তেনেকৈ আমি কি কৰিম প্ৰথম ইয়াত চাওঁ ভূমি কেইটা ভাগ কৰিছে ইয়াত এটা কৰিছে দুটা কৰিছে প্লাছ কৰি দিয়া কিমান হ'ব 3 হৈ গ'ল নেক্সট কি কৰিম ইয়াত চাওঁ এডোখৰৰ পৰা কেইটা এটা দুটা তিনিটা তো কি কৰিম আগৰ যোনটো প্লাছ কৰি পাইছিলোঁ 3 তাৰ লগত 3 এটা ইনটু কৰি দিয়া কিমান হ'ব 9 হৈ গ'ল নেক্সট এইটো তোমালোকে নিজেই ট্ৰাই কৰিবাচোন ঠিক আছে তোমালোকৰ এইটো হোমৱৰ্ক হয় আৰু এইটো তোমালোকে নিজে ট্ৰাই কৰিবা কৰি ইয়াত তোমালোকে কমেণ্টত জনাবা যে কি পালা এনচাৰটো ঠিক আছে তো দেৰি নকৰোঁ নেক্সট চাওঁ আমি এতিয়া চোৱা ইয়াতো একেই ইয়াত দেখিছেনে ফাৰ্ষ্ট আমি কি কৰিছিলোঁ এতিয়া মই ডাইৰেক্ট কৰি যাওঁ ফাৰ্ষ্ট কেইটা ইয়াত চোৱা এডোখৰৰ পৰা এটা পালোঁ দুটা তিনিটা মানে 1 + 2 + কিমান হ'ল 3 প্লাছ কৰি দিওঁ কিমান পালা 2 + 1 3 হ'ল 3 + 3 কিমান হ'ল 6 হ'ল নেক্সট কি কৰিম ওপৰৰ পৰা চাওঁ এইটো 1 আৰু এইটো 2 টোটেল কেইটা পালোঁ 2 দুটা তো 6 ইনটু 2 কিমান হ'বগৈ 12 হ'ব হৈ গ'ল নেক্সট আকৌ চাওঁ এইকেইটা ইয়াত এবাৰ চোৱা ইয়াত কেইটা আছে ভূমিক কেইটা ভাগ কৰিছে 1 2 3 4 হৈ গ'ল গোটেইকেইটা কি কৰিম প্লাছ
এড কৰিলোঁ কিমান পালোঁ কিমান পালোঁ 2 1 3 3 নে 6 6 4 কিমান 10 হৈ গ'ল হয়নে 10 হৈ গ'ল এতিয়া ওপৰ প্ৰশ্ন এইকেইটা ইয়াত এটা ভাগ দুটা ভাগ মানে তিনিটা ভাগ পালোঁ তো 10 ৰ লগত কি কৰিম ইনটু 3 কৰি দিয়া কিমান হ'বগৈ 30 তো ইয়াত টোটেল কিমানটা আছে টোটেল ইয়াত কিমানটা ত্ৰিভুজ আছে 30টা ত্ৰিভুজ আছে বুজি পাইছানে তো নেক্সট তোমালোকৰ এইটো কি হ'ব হোমৱৰ্ক এইটো মই নাম দি দিছোঁ এইটো কিমান হ'ব x এইটো মই y দি দিছোঁ আৰু এইটো z দি দিছোঁ তো z ত্ৰিভুজ এইটো যোনটো আছে সেইটো কি হয় তোমালোকে ঘৰত কৰি চাবা কিবা যদি এতিয়াও বুজি নাই পোৱা তো তোমালোকে ভিডিঅ'টো আকৌ চাবা প্ৰথমৰ পৰা আশা কৰোঁ বুজি পাবা 2-3 বাৰমান যদি প্ৰথমবাৰ বুজি নাই পোৱা 2-3 বাৰমান চাবা তো বুজি পাবা আৰু কিবা থাকিলেও তাৰ পাছতো তোমালোকে সুধিব পাৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লাইক কমেণ্ট ছাবস্ক্ৰাইব অ'কে থেংক ইউ